সানডে কাপোৰবিলাকো ধুই দিলোঁ আৰু এইটো মোৰ প্ৰথম ভিডিঅ' অসমীয়া মই অসমীয়া নাজানো বহুত কমকৈ জানো সদায় বাহিৰতেই থাকোঁ তো হিন্দীটো মোৰ বেছি আহে আজি ৰবিবাৰ মোৰ মূৰটো ধুব লাগিব বহুত মানুহ সুধিছে তোমাৰ মূৰত কি লগা তোমাৰ চুলিবিলাক বহুত ধুনীয়া তে আজি চুলিটো ৱাছ কৰিম সেইটো চাবা যে চুলিটো কেনেকৈ ৱাছ কৰোঁ আৰু কি শ্বেম্পু লগাওঁ তো শ্বেম্পুটোতো ইয়াত ৰাখাই আছে এইটো আৰু মোৰ বাথৰুমখন এইটো এনে টাইম নাথাকে মোৰ আজি ৰবিবাৰ সেইটো কাৰণে মানে 12টা বজাত দোকানত যাব লাগিব তে কৈ আজি অলপ ভিডিঅ'টো বনাই দিওঁ এই মন্দিৰত কিবা ফাংচন হৈ আছে এইটো এটা মন্দিৰ আৰু এই যে চাই আছে এইটো সেইটো চাৰ্চ হয় মোবাইলটো ৰাখি মূৰটো ধুই লওঁ আগতে মুখখন ধুব লাগিব এতিয়াই উঠিলোঁ দাঁতটো মাজিলোঁ কাপোৰটো ধুলোঁ এনেকুৱা শ্বেম্পু লৈ ল'বা দুটা এইটো আকৌ শ্বেম্পু নাই বুলি নাভাবিবা শ্বেম্পু আছে এই চোৱা দেখিছা এইটো চাই লোৱা আকৌ নাভাবিবা যে শ্বেম্পু নাই এনেই কৰি আছে বুজিছা এনেকৈ চুলি ৰাখিবৰ কাৰণে শ্বেম্পু ডাঙৰ ডাঙৰ ল'ব লাগিব ঘৰত ভাত পানী থাকে নাথাকে পকেটত পইচা আছে না আছে এইটো নেচাব চুলিয়ে বুজিছে এনেকৈ ডাঙৰ ডাঙৰ শ্বেম্পু ল'ব লাগিব আৰু অলপ চুলিটো বান্ধি দেখাই দিওঁ ঠিক আছে বেছি হৈ গ'ল চুলিখন ৱাছ কৰি লওঁ পিছত যি হ'ব হ'ব মাথাত শ্বেম্পু লগাই যিমান মৰমকৈ ধুব পাৰা এনেকৈ যিমান মৰমকৈ ধুব পাৰা ইমান ধুনীয়া থাকিব চুলি আৰু গৰুৰ চিনা শ্বেম্পু লগাই এই কৰি ঘূৰাই নিদিবা বুজিছা নাই এনেকৈ একদম মৰমত চুলিখন একদম মৰমত হেৰি কৰি দিবা আগতে যি শ্বেম্পু লগাইছোঁ সেইটোতো খালি শ্বেম্পু লগাইছোঁ এতিয়া কণ্ডিশ্যনাৰ লগাম কণ্ডিশ্যন লগাই কিনি ভালকৈ ধুই দিম চুলিখন তে চুলিটো চাবৰ কাৰণে বহুত ধুনীয়া দেখিব এনেকুৱা ডাঙৰ চুলি ৰাখিলে কণ্ডিশ্যনাৰ ল'ব লাগিব এনেকুৱা শ্বেম্পু ল'ব লাগিব ডাঙৰ ডাঙৰ বুজিছ আৰু নহ'লে এটকীয়া শ্বেম্পু ডুপ্লিকেটটো লগাই থাকিবি ময়ো এটকা শ্বেম্পু লগাইছিলোঁ ঘৰত যেতিয়া গৈছিলোঁ তাৰপিছত চাই আছোঁ যে মোৰ যিমান চুলি আছে চব বৈ আছে আৰু অসমৰ ভিতৰত যিকেইটা মানুহে শ্বেম্পু এইটো বিক্ৰী কৰে বেছিভাগ দোকানদাৰ ডুপ্লিকেটেই জিনিস বিক্ৰী কৰে এক নম্বৰ জিনিসটো মই বহুত কমেই পালোঁ আৰু
এনেতো নেংটা হয় গা ধুই দিওঁ মই বাথৰুমৰ ভিতৰত ভিডিঅ' বনাম কাৰণে হাফ পেণ্ট পিন্ধি ল'লোঁ। মই হেৰিও অনা নাই, তোৱালিটোও অনা নাই। ভিডিঅ'ৰ ধ্যানে মই গুচি গ'লোঁ বাথৰুমত। চুলিটো এনেকৈ ৰাখি দিবা, তেনেহ'লে সোনকালে শুকাই যাব। এইটো যে পানীটো যে আছে মূৰৰ, সোনকালে শুকাই যাব। সেইটো কাৰণে মই এনেকৈ ৰাখি দিলোঁ। ৰাখিবা মূৰটো ধুই কিনি, তেনেহ'লে পানীটো লৈ ল'ব কাপোৰটো। হে, তাৰপিছত মিচিং নলগাবা। মিচিং লগালে চুলিটো বেয়া হৈ যায় সোনকালে আৰু মাথাত চুলি যায়। তেনেহ'লে ফেন থাকে ঘৰত, নৰ্মেল ফেন এনেকুৱা তেনেকৈ ফেনত দেখিছা, কাপোৰ বান্ধিলে এনেকৈ এটা এটা হৈ যাব। পানীটো পূৰা লৈ লৈছে, এনেকৈ মূৰটো ধৰি ৰাখিবা ফেনৰ ওচৰত। একদম নৰ্মেল শুকাবা চুলি। সদায় ল'ৰা মানুহৰ চুলি একদম নৰ্মেল শুকাবা, মিচিং দি নুশুকাবা। আৰু মোৰ অসমীয়াটো একদম বেয়া দেই। বহুত মানুহ এনেকুৱাও সোধে যে চুলি ৰাখিবৰ কাৰণে কি কৰিব লাগিব। একো কৰিব নালাগে, চুলি নেকাটিবি এনেই লম্বা হৈ যাব। কিন্তু চুলিটো ৰখাৰ কাৰণে তাৰ যতনটোই বহুত মেইনটেইন কৰাটোই বহুত মানে মুস্কিল হৈ যায়, যাৰ দীঘল দীঘল চুলি থাকে। এক নম্বৰ মেইনটেইন কৰা চুলিৰ। নিজৰ শৰীৰ যে আছে তাতছেও বেছি যতন কৰিব লাগে চুলত। পেটত ভাত থাকে নাথাকে সেইটো চাই লাভ নাই। যি মানুহে চুলি লম্বা ৰাখিবৰ কাৰণে মানে তাৰ মন আছে, মানে অলপ কষ্ট কৰিব লাগিব। আৰু গৰম কি ক'ম আৰু, এনেকুৱা গৰম লাগে। কিন্তু মই ৰাখি ৰাখি মোৰ হেবিট হৈ গ'ল, এতিয়া ইমান ডিষ্টাৰ্ব নকৰে। মই আৰু বহুত আগতে এবাৰ লকডাউনৰ টাইমতো মই চুলি ইমানটো লম্বা কৰিছিলোঁ, তাৰপিছত মই কাটি দিছোঁ, আকৌ ৰাখিলোঁ। মোকতো বহুতে কিমান কথা কৈ থাকে, চুলি ৰাখিছ তোক ফকীৰ লাগে, আৰু তই বঙালী নাকি হিন্দু নাকি কি কি কৈ থাকে। মই মানে কাণটো মোৰ বেয়া হৈ গ'ল মানুহৰ কথা শুনি শুনি। মোৰ গাঁৱৰ একদম কি ক'ম আৰু, কেইটা মানুহ আছে তো একদম মানে ইমান জ্বলিছে তাৰ পকৰটো, মই চুলিবিলাক লম্বা ৰাখিছোঁ। আৰু এই যে কাংগীটো যে আছে, এইটো এনেকা মোটা কাংগী ল'ব লাগে, এনেকা মোটা কাংগী ল'ব লাগে, এনেকা সৰুটো ল'ব নালাগে। দীঘল চুলিত এইটো চাইজ লাগে। মূৰটো বান্ধি লওঁ, কিয় ময়ো হেৰি যাব লাগিব, দোকানত যাব লাগিব, টাইম হৈ আছে। আজি 12টা বজাত যাব লাগে, ছানডে যে, সেইটো কাৰণে 12টা বজাত যাব লাগিব।
হৈ গ'ল, গা ধুই ল'লোঁ, গাটো ধুলোঁ, আকৌ চুলিটোও ধুলোঁ। এতিয়া মোৰ দোকানত যাবলৈ টাইম হৈ আছে। কি অলপ সোনকালে যাম, অলপ নাস্তাও কৰিব লাগিব। ইমানখিনিয়ে মোৰ আজি চাইছে। মোৰ ভিডিঅ' যাৰ যাৰ চাই কিনে ভাল লাগে শ্বেয়াৰ কৰি দিব।